হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে খাজা মিঠাই। আৰু এই খাজা মিঠাইটো কম বস্তুৰে বনাব পৰা যায়। হোটেলৰ দৰে মচমচীয়া খাজা ঘৰত মই কেনেদৰে বনালোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে বাচন এটা লৈ লৈছোঁ আৰু ইয়াতে মই এই কাপটোৰে 2 কাপ ময়দা ল'ম আজি। আৰু লগতে অকণমান নিমখ দি দিছোঁ। আৰু ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ ঘি আছে। আৰু আপোনালোকে ৰিফাইন তেল দি পেলাইও এই খাজাটো বনাব পৰা যায়। ইয়াত ঘিখিনি দি পেলাই মই এই ময়দাখিনিৰ লগত ধুনীয়াকৈ মিলাই ল'ম। আৰু চাব যাতে বান্ধ খাব লাগিব। ময়দাখিনি ভালদৰে মিক্স কৰি লৈ এয়া চাওক বান্ধ খাব লাগিব। ঠিক তেনেকুৱাতে আমাৰ হৈ যাব ময়দাখিনি এনেকৈ মিলোৱা। আৰু এতিয়া মই ঠাণ্ডা পানী এগিলাচ লৈ লৈছোঁ আৰু এয়া পানী অলপ অলপকৈ দি পেলাই ডোটো বনাব লাগিব। আৰু এই ডোটো বনাওঁতে যাতে একেবাৰে কোমল হৈ নাথাকে আৰু বহুত টান হৈ নাযায়, আৰু সেইটো মন কৰিব লাগিব। আৰু এই ডোটো মই এনেকৈ ভালদৰে 1 মিনিটমান সময় মাৰি লৈছোঁ। ডোটো ভালদৰে মঠি মাৰি লোৱা হৈ গ'ল। আৰু এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া খাজাত দিবৰ কাৰণে চেনি চিৰাপখিনি বনাই ল'ম। তাৰ কাৰণে গেছৰ ওপৰত কেৰাহী এটা উঠাই দিলোঁ। আৰু ইয়াতে এই কাপটোৰে মই 1 কাপ চেনি দিছোঁ আৰু 1 কাপ পানী দিছোঁ। আৰু এই চেনিখিনি গলি যোৱালৈকে ভালদৰে লৰাই চেনিখিনি গলাই ল'ব লাগিব। আৰু ফ্লেভাৰৰ কাৰণে ইলাইচি দি দিছোঁ। আপোনালোকে ইয়াতে কেশৰো দি দিব পাৰে। চেনি পানীখিনি একেবাৰে পাতল বা বহুত বেছি ডাঠ হ'ব নালাগে। আৰু 1 মিনিটমান সময় এনেদৰে উতলাৰ পিছত অকণমান যেতিয়া আঠা ধৰণৰ হ'ব তেতিয়াই মই গেছটো অফ কৰি দিম। 10 মিনিটৰ পিছত এয়া ডোটো চাইছোঁ, ধুনীয়াকৈ পাৰফেক্ট জোখতে আছে। একেবাৰে কোমলো হোৱা নাই আৰু বহুত বেছি টানো হৈ যোৱা নাই। আৰু অলপ সময়ৰ কাৰণে মই আকৌ এবাৰ ভালদৰে মঠি ল'ম। এতিয়া মই 2টা ভাগ কৰি লৈছোঁ। আৰু এতিয়া প্ৰথম ভাগত মই 6টাকৈ এনেকৈ চুৰি এখনেৰে মই কাটি লৈছোঁ, তেতিয়া সুবিধা হয়। আৰু এতিয়া মই বাকীখিনি থৈ পেলাই এখন এখনকৈ এনেদৰে মই ৰুটি বেলি যাম। আৰু এই ৰুটিটো বেলতে চাব একেবাৰে পাতল হ'ব লাগিব, তেতিয়াহে আমাৰ লেয়াৰখিনি ভাল হ'ব। আৰু খুব ধুনীয়াকৈ যদি আটা মিক্স কৰিব লাগে তেতিয়াহ'লে আটা দিব, নহ'লে বা অকণমান ঘি দি পেলাইও আমি এই ৰুটিখিনি বেলি ল'ব লাগিব। আৰু চাব একেবাৰে ধুনীয়াকৈ পাতল কৰিব লাগিব ৰুটিখিনি। আৰু এয়া 6খন মোৰ প্ৰথমতে বেলি ৰেডি হৈ গ'ল। এতিয়া খাজাৰ শ্বেপ দিবৰ কাৰণে এখন ৰুটি লৈ লৈছোঁ। আৰু ইয়াতে মই এতিয়া ঘি দি পেলাই চাৰিওফালে লগাই ল'ম ভালদৰে। আৰু এই প্ৰচেছটো কৰিলেহে আমাৰ খাজাকেইটা খুব ভাল মচমচীয়া হয়। আৰু ইয়াৰ ওপৰত মই এতিয়া ময়দা অকণমান ছটিয়াই পেলাই চাৰিওফালে লগাই ল'ম। আৰু এইখিনি কৰিবই লাগিব, তেতিয়াহে আমাৰ খাজাকেইটা খুব ধুনীয়া মচমচীয়া হয় আৰু লেয়াৰখিনি খুব ধুনীয়াকৈ এটাকৈ হৈ উঠি আহে। আৰু এয়া চাওক এখন হৈ গ'ল। আৰু ইয়াৰ ওপৰত মই 2 নম্বৰ ইয়াৰ ৰুটিখন দি দিলোঁ। আৰু ঘিৰ ঠাইত আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু এনেদৰে মই গোটেইকেইখন লেয়াৰ এনেকৈ 6খন মই ৰুটি এনেকৈ দি পেলাই লেয়াৰ বনাই ল'ম। মই আজি 6খন ৰুটিৰে খাজাৰ লেয়াৰখিনি বনাই লৈছোঁ। আৰু কমকৈও ল'ব পৰা যায়, 3খন বা 4খন ৰুটিৰেও এনেকৈ লেয়াৰটো বনাব পৰা যায়। এয়া বনাই মোৰ ৰেডি হৈ গ'ল এইখিনি। আৰু এতিয়া লগাই লোৱা হোৱাৰ পিছত এয়া চাওক এনেকৈ মেৰিয়াই দিব লাগিব। আৰু এই মেৰ খুৱাই দিওঁতে চাব যাতে ভিতৰত বতাহ সোমাব নোৱাৰে। ঠিক তেনেকৈ আমি খুব ভালদৰে এনেকৈ এই ৰাউণ্ডটো কৰিব লাগিব। আৰু এয়া ছাইডত অকণমান পানী লগাই দি দিছোঁ যাতে আমাৰ এই লেয়াৰখিনি খুলি নপৰে। ঠিক তেনেকৈ অকণমান পানী লগাই পেলাই এয়া দি দিছোঁ, ভালদৰে যেন ধুনীয়াকৈ লাগি ধৰে। বাকী থকা ডোটোৰেও 6খন ৰুটি বেলি লৈ এয়া ৰাউণ্ড শ্বেপ কৰি লোৱা হৈ গ'ল। খাজা বনাবলৈ
প্ৰচেছটো অলপ দীঘলীয়া হয়। আৰু এয়া চুৰি এখনেৰে মই এতিয়া প্ৰথম ছাইডৰখিনি কাটি থৈ দিম আৰু বাকী মাজৰখিনি ধুনীয়াকৈ এটা জোখত মই কাটি ল'ম। একে সমান সাইজতে খাজাখিনি গোটেইখিনি কাটি লোৱা হৈ গ'ল। আৰু এয়া চাওক ধুনীয়াকৈ লেয়াৰখিনি ওলাই পৰিছে। এতিয়া খাজা এটা লৈ লৈছোঁ। এনেকৈ আঙুলিৰে নহ'লে বা হাতৰ তলুৱাৰেও অকণমান এনেকৈ হেঁচি ল'ব লাগিব। তাৰপিছতে এয়া বেলনাৰে অকণমান এনেকৈ ওপৰত আলু খোৱাকৈ বেলিব লাগিব। একেবাৰে বহুত জোৰেৰে বেলিব নালাগে, অকণমান ওপৰতে বেলিব লাগিব। ঠিক তেনেকৈ বাকীখিনিও মই এনেদৰে গোটেইখিনি খাজা ৰেডি কৰি ল'ম। গোটেইখিনি খাজাৰ এয়া শ্বেপটো বনাই লোৱা হৈ গ'ল। এতিয়া ফ্ৰাই কৰিবলৈ ৰেডি হৈ গ'ল। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই দিছোঁ আৰু ইয়াতে ৰিফাইন তেল দি দিছোঁ। আৰু তেলখিনি বহুত বেছি গৰম হ'ব নালাগে, মিডিয়াম ফ্লেমত থৈ দিছোঁ। আৰু এতিয়া চাওক এটা এটাকৈ মই এনেকৈ দি গৈছোঁ খাজা। বহুত বেছি গৰম তেলত ভাজিব নালাগে এই খাজাকেইটা। আৰু যদি তেলখিনি বহুত বেছি গৰম হয় তেতিয়াহ'লে খাজাৰ বাহিৰৰখিনি একেবাৰে সোনকালে ৰঙা পৰি যাব আৰু ভিতৰটো নিসিজিব। সেইটো কাৰণে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি পেলাই তেলখিনি অকণমান গৰম হওঁতে এই খাজাকেইটা দি পেলাই অলপ সময় এনেকৈ দি ইলুটি শিলুটিকৈ দি পেলাই মই এইখিনি ভাজি ল'ম। আৰু চাওক এয়া গল্ডেন ব্ৰাউন হৈ আহিছে আৰু ইয়াতকৈ বেছি কালাৰ হ'ব নালাগে। এনেও আমাৰ এই খাজাকেইটা যেতিয়া ঠাণ্ডা হ'ব আৰু চেনিৰ চিৰাপত দিম তেতিয়া কালাৰটো খুব ধুনীয়া হয়। এইখিনি কালাৰতে মই এতিয়া খাজাকেইটা নমাই থৈ দিম। ফ্ৰাই কৰি লোৱা খাজাকেইটা এতিয়া চেনিৰ চিৰাপখিনি দি দিম আৰু চাব যাতে চেনিৰ চিৰাপখিনি একেবাৰে ঠাণ্ডা হৈ নাযায়। ঠাণ্ডা হ'লে অকণমান গৰম কৰি ল'ব। আৰু মোৰ অকণমান গৰম হৈ আছে। এয়া খাজাখিনি একেবাৰে বহুত সময় থৈ দিব নালাগে, মাত্ৰ 10 মিনিটৰ কাৰণে এয়া চেনি পানীখিনি থৈ দিছোঁ। এখন চালনী লৈছোঁ, খাজাকেইটা অলপ সময় থৈ দিম এক্সট্ৰা চেনি চিৰাপখিনি ওলাই যাব পৰাকৈ। আৰু এনেকৈ থৈ দিলে তেতিয়া আমাৰ খাজাকেইটা খুব ধুনীয়া মচমচীয়াও হ'ব। চেনিৰ চিৰাপত খাজাকেইটা বহুত বেছি সময় থ'ব নালাগে, নহ'লে সেমেকিও যাব পাৰে। এতিয়া এটা মই ফালিও দেখাইছোঁ, ভিতৰলৈকে চেনি চিৰাপ সোমাই খাজাটো খুব ধুনীয়া জুচি হৈছে। আৰু এয়া চাওক দেখিবলৈ ইমান ধুনীয়া হৈছে, লেয়াৰকেইটা ওলাই পৰিছে। আৰু আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।